পদ্মকল্পৰ কথাখিনি আমি আৰম্ভ কৰিছোঁ যে পদ্মকল্পত কি হ'ল ব্ৰহ্মাই কি কি সৃষ্টি কৰিলে চাওক এই বুলি আলোচনাত ব্ৰহ্মা প্ৰজাপতি কোনো অংগে কোনো দেৱ ভৈলা উৎপত্তি কৃষ্ণ উপদেশে কবে সজিল জগত ভৈলা চাৰিখিদ্ৰ জাত প্ৰথমে মনত আৰু প্ৰথমতেই ব্ৰহ্মাই কাক সৃষ্টি কৰিলে কৃষ্ণ উপদেশে চাৰিখিদ্ৰ প্ৰথমতে মনত সৃষ্টি হ'ল হনক হনন্দ সনত কুমাৰ সদানন্দ এই চাৰিখিদ্ৰত ব্ৰহ্মাই মনত সৃষ্টি কৰিলে কৰিলন্ত ব্ৰহ্মা পাছে ভ্ৰুকুটি কুটিল ললাতৰ হন্তে পাছে ৰুদ্ৰ বজিল মানুহৰ যেতিয়া খং উঠে ক'ত চিত বাৰু কপালখন কোচ খায় কপাল যেতিয়া কোচ খায় মানে ভাওনাত কি কৰে কপাল কোচাই পেলাই খং কৰা নেদেখায় জানো যেতিয়া ভ্ৰুকুটি কৰিলে কপাল কোচ খালে আৰু তাৰ পৰা ৰুদ্ৰ বজিল মানে শিৱৰ জন্ম হ'ল পিতৃৰ আদেশে চৰিজন্ত ভূতগণ ব্ৰহ্মাই সজিলা পাছে পুত্ৰ দশজন আৰু শিৱই ক'লে মই কি কৰিম বোলে তুমি ভূতগণক সৃষ্টি কৰিলে আৰু ব্ৰহ্মাৰ নিৰ্দেশত শিৱই ভূত পিশাচৰ সৃষ্টিত লাগি গ'ল কিম ভূত কিমাকাৰ কাৰো লগত কাৰো আকৃতি চিনা কাবাৰ কাণ তিনিখন কাবাৰ চকুটো বুকুত কাবাৰ মূৰটো নাই কাবাৰ হাত পাঁচখন কাবাৰ ভৰি ঠাইত নেগুৰ মানে বৈসাদৃশ সৃষ্টি অলপ পিছত সৃষ্টিকৰ্তাই গালি পাৰিব ব্ৰহ্মাক যে মোৰ অনুমতি নোহোৱাকৈ তুমি ৰুদ্ৰক কিয় সৃষ্টিৰ অনুমতি দিলা অৰ্থাৎ যেতিয়া শৃংখলাবদ্ধতা নাথাকে ডিসিপ্লিন নাথাকে তেতিয়া বিকৃত সৃষ্টি হয় সেইকাৰণে স্বৰ্গ আৰু বিসৰ্গ বুলি দুটা ভাগ কৰিব লগা হয় পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি হয়াকে স্বৰ্গ বোলে সাধুজন ব্ৰহ্মায়াদি নামত স্ৰজে চৰাচৰ যত অবিসৰ্গ বুলিয়াকে জান যিবোৰ সৃষ্টিত মিল নাই শৃংখলাবদ্ধতা নাই সেইবোৰ সৃষ্টিক বিসৰ্গ বুলি কোৱা হ'ল আৰু ঈশ্বৰৰ দ্বাৰা যিবোৰ সমতুল সৃষ্টি ভাৰসাম্য সৃষ্টি হৈছিল পোনপটীয়াকৈ সেইবোৰক স্বৰ্গ বুলি কোৱা হ'ল এই স্বৰ্গৰ বিসৰ্গ ভাগৱতৰ প্ৰথম দুটা লক্ষণ এইখন ভাগৱতত 10টা লক্ষণ আছে স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইখানু মুকুতি নিৰোধন এনেদৰে ভাগৱতত 10টা লক্ষণ আছে তাৰে প্ৰথম দুটা লক্ষণে হ'ল স্বৰ্গ আৰু বিসৰ্গ ঈশ্বৰৰ পোনপটীয়া সৃষ্টিক স্বৰ্গ বুলি কয় ব্ৰহ্মা বা শিৱ ইত্যাদিৰ দ্বাৰা যিবোৰ সৃষ্টি হ'ল সেইবোৰক বিসৰ্গ বুলি কোৱা হ'ল আৰু এইবাৰ 10জন দেৱতাক ক'ত স্থান দিব শৰীৰতে 10 দেৱতা আছে এইবাৰ ইয়াৰ পিছত কৈছে যে কুলাত নাৰদ ভৈলত দক্ষ আঙ্গুলিত ক্ৰেছা সৰ্ব সুখম কুলাৰ পৰা তেওঁ কুলাত নাৰদৰ সৃষ্টি হ'ল আৰু আঙুলিত দক্ষ প্ৰজাপতিৰ সৃষ্টি হ'ল প্ৰাণত বশিষ্ঠ আৰু পুলহ নাভিত ৰাক্ষস কুলৰ পিতৃকোণ বাৰু ৰাক্ষস কুলৰ আচলতে পিতামহ হ'ল পুলহ দেই পুলহ আৰু পুলস্ত হ'ল ৰাক্ষস কুলৰ আজু ককাক আৰু এই ভগৱন্ত এই ব্ৰহ্মাৰ প্ৰাণত বশিষ্ঠ সৃষ্টি হ'ল নাভিত পুলহৰ সৃষ্টি হ'ল ছালত ভৃগু পুলস্তি কৰ্ণত হস্তত ক্ৰুতু মুখত অংগীৰা আৰু চকুত অত্ৰি মৰিচি মনত ধৰ্ম যমৰাজ উপজিল দক্ষিণ স্থানত পিঠিত অধৰ্ম হৃদয়ত ভৈলা কামনা ধ্ৰুৱ মধ্য উপজিল ক্ৰোধ যাৰ নাম অধৰত লোভ আৰু মুখত বাক্যৰ অন্ধকোষে উপজিল সপ্তসাগৰ গুজ্জত নৈৰিত্ৰী ভৈল আৰু ছায়াত কৰ্দম শৰীৰতে সমস্ত দেৱতা ভৈলা জাত আৰু সূক্ষ্ম শৰীৰত এনেদৰে আমাৰ 10 দেৱতাৰ স্থিতি আছে আৰু ব্ৰহ্মাই নিজ শৰীৰৰ এই অংগসমূহৰ পৰা 10 দেৱতাক সৃষ্টি কৰিলে স্বয়ম্ভূৱ মনু পাছে ব্ৰহ্মাত জন্মিলা কৰু মনুষ্য সৃষ্টি ব্ৰহ্মা দেখিলা স্বয়ম্ভূৱ মনু যেতিয়া জন্ম হ'ল তেতিয়া স্বয়ম্ভূৱ মনু ক'লে তুমি সৃষ্টি আৰম্ভ কৰা
আৰু মনুই তেতিয়া ক'লেগৈ তেতিয়াহ'লে মোক স্থান দিয়ক, মোক স্থান দিয়ক। মাগিলন্ত স্থান মনু পিতৃৰ আগত ব্ৰহ্মাই দেশন্ত মহি মজিলা জলত। আৰু যেতিয়া স্বয়ম্ভৱ মনুই স্থান বিচাৰিলে পৃথিৱীখনটো নাই, আৰু পৃথিৱী তেতিয়া ক'ত? পানীৰ তলত সোমাই আছে, পানীত তলত সোমাই আছে, আৰু পৃথিৱীখনক লুকুৱাই থৈছে। আৰু সেই পৃথিৱীখন উদ্ধাৰ কৰিব লাগিব। আৰু কি কৰিলে যে পৰম অগাধখাটো সাগৰ অপাৰ কোনে কৰিবে কোৱাবে পৃথিৱী উদ্ধাৰ। একোমতে গুণী ব্ৰহ্মা নপান্তে উপায় আচন্ত বিধাতে গুণী কৃষ্ণক দিয়াই। আৰু কেনেকৈ পৃথিৱী উদ্ধাৰ কৰিব এনেকৈ ভাবি তন্ময় হৈ থাকোঁতে ব্ৰহ্মাৰ নাকেৰে কি ওলাল? সৰু এটা বৰাহ পোৱালি ওলাল। বাজ ভৈলা বৰাশীকো নাসিকাৰ হন্তে ইটো কিবা বুলি ব্ৰহ্মা বিস্মেচনে, এইটোনো কি বস্তু ওলাল? আৰু ব্ৰহ্মাই আচৰিত হৈ চাইছে, এটা বৰাহৰ পোৱালি। ভৈলা মহাকায় মেৰু মন্দৰ সমান বিষ্ণুবতৰ ভৈল পাইলন্ত প্ৰমাণ। আৰু চকুৰ প্ৰচাৰতে মন্দৰ পৰ্বতৰ সমান সি আকৃতি ধাৰণ কৰিলে। কৰিলন্ত ব্ৰহ্মাস্তুতি সংগে সুৰ ঋষি দিলা সাগৰতে জাম্প বৰাহে হৰিষি। আৰু বৰাহৰ ফালে চাই মানে বিষ্ণু ব্ৰহ্মাৰ ফালে চাই বৰাহৰূপী ভগৱন্তই সাগৰত জাপ দিলে, কাৰণ পৃথিৱী উদ্ধাৰ কৰিব লাগে। সাগৰৰ জললোম গুৰিতে লুকাই ল খনেক তলক গৈয়া পৃথিৱী কবাই ল। আৰু সেই সাগৰৰ পানী বৰাহৰূপী ভগৱন্তৰ গাৰ নোমৰ কাষত নোহোৱা হ'ল, আৰু পৃথিৱীক বৰাহৰূপী ভগৱন্তই উদ্ধাৰ কৰিলে। দন্তৰ অগ্ৰত কৰি আনিলা উদ্ধাৰী হিৰণ্যক্ষ দাইলা পাছে কৰে গদা ধৰি। আৰু যি মুহূৰ্ততে বৰাহৰূপী ভগৱন্তই দাঁতৰ আগত তুলি পেলাই পৃথিৱীক উদ্ধাৰ কৰিলে, সেই মুহূৰ্ততে হিৰণ্যক্ষই খেদি আহিল কাক? বৰাহৰূপী বিষ্ণুক, যে এই পৃথিৱী মোৰ আশ্ৰিত, এ মোৰহে সম্পত্তি। কৰিলা অনেক যুদ্ধ দুই বান্ধৱীৰি ঘূৰ অসুৰক পেলাইলন্ত দান্তে চিৰি। আনন্দে কৰিলা দেৱে মহাপুষ্প সৃষ্টি পৃথিৱীত ভৈলা পাছে মনুষ্যৰ সৃষ্টি। আৰু ইয়াৰ পাছত মানুহৰ সৃষ্টি হ'ল। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কৰ্ম অনুসাৰে বৃত্তি আৰু বৰ্গৰ কি হ'ল? সৃষ্টি হ'ল। চতুৰ্বৰ্ণং ময়া সৃষ্টম বুলি কৃষ্ণই অৰ্জুনক কৈছে। জাত পাত বুলি একো নাই, কিন্তু কৰ্ম অনুসাৰে মই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সৃষ্টি কৰিছোঁ। আৰু এনেকৈ মনুষ্যৰ সৃষ্টি হ'ল। আৰু তাৰ পাছত আবে নৰ কথা কোনেও সম্প্ৰতি যেন পাপে পায় বাচক কৈও পুৱতি। আৰু এনেকৈ এই সমুদ্ৰৰ সৃষ্টিৰ পাছত মনুষ্যৰ সৃষ্টিৰ পাছত এইবাৰ নৰকৰ বৰ্ণনা আহিব। আৰু নৰকৰ বৰ্ণনা অহাৰ আগত আপোনালোকে জানি লওক, এই যে ভগৱন্তে অৱতাৰ লৈছে কি কি বাৰু? মৎস্য, কুৰ্ম, নৰসিংহ, বৰাহ, পৰশুৰাম, বলৰাম। আৰু এই সমস্ত অৱতাৰসমূহ আচলতে আমাৰ জীৱন চক্ৰৰ আপোনালোকে মিলাই ল'ব পাৰে। মৎস্য অৱতাৰ ক'ত বাৰু? পানীত। যেতিয়া সন্তান এটি মাতৃগৰ্ভত গৰ্ভস্থ হয় তেতিয়া সি পানীত থকাৰ দৰে থাকে, অৰ্থাৎ মাতৃগৰ্ভত থকা অৱস্থাত আমি মৎস্য অৱতাৰ। যেতিয়া জন্ম হোৱা সন্তান এটাই বিচনাত হাকুচি বাকুচি থাকে তেতিয়া সেই সন্তানটোক কাছৰ লগত তুলনা কৰিব পাৰি। কুৰ্ম অৱতাৰ যেতিয়া আঁঠু কাঢ়ে, আঁঠু কাঢ়ি চুচৰি যায়, সেই সময়ৰ নাম হ'ল নৰসিংহ। আৰু সেই সময়ত মাতবোৰ সলনি হয়, হাওৰিয়াই ঠুনুক ঠানুককৈ খোজকাঢ়ে, নিজৰ চেণ্ডেলেৰে ডাঙৰ ডাঙৰ চেণ্ডেল চুচৰাই ফুৰি চাবচোন, সেই হ'ল বামন। ইতিমধ্যে অকণমান কথা ক'ব পৰা হ'ল, জনা হ'ব পৰা হ'ল, অভিযোগ কৰিব পৰা হ'ল। মাকৰ কোলত আৰু এটা সন্তান আহিছে, অভিযোগ দিব পৰা হ'ল। অভিযোগ দিব পৰা সময়খিনি হ'ল বলৰাম। দাদা বলভদ্ৰে দিলে কল, খাইলে কৃষ্ণে মাটি একডল। কৃষ্ণই এমুঠি মাটি খোৱা বুলি, এটা মাটিৰ চাপৰা খোৱা বুলি অভিযোগ দিব পৰা সময়খিনি হ'ল বলৰাম অৱতাৰ। লাহে লাহে অস্ত্ৰ শস্ত্ৰৰ প্ৰতি আকৰ্ষিত হয়। মাকে যেতিয়া শাক পাচলি কুটি থাকিব, দেউতাকে যেতিয়া কিবা কৰ্ম কৰি থাকিব, অস্ত্ৰ শস্ত্ৰৰ প্ৰতি আকৰ্ষিত হোৱা সময়টোৱে হ'ল
পৰশুৰাম অৱতাৰ আৰু যি মুহূৰ্তত ল'ৰা ডেকা হয় ছোৱালী গাভৰু হয় প্ৰেমত পৰাৰ বয়স হাতে বাটে যুদ্ধ হয় সেইখিনি সময় হ'ল বৰাহ অৱতাৰ আৰু যিখিনি সময়ত পঢ়া শুনা সাং কৰি শিক্ষা দীক্ষা সাং কৰি সংসাৰত প্ৰৱেশ কৰে সেইখিনি অৱস্থাই হ'ল শ্ৰীৰাম অৱতাৰ শ্ৰীৰাম অৱস্থাৰ পাছত সংসাৰখন কেনেকুৱা আজি যিসকলে বয়সৰ ধামখুমীয়াত পৰি অকণমান চঞ্চল হৈছে কালিলৈকে যদি তেওঁলোকৰ সংসাৰখন হৈ যায় মাহৰ কেইদিন যায় বিয়াৰ পাছতহে গম পায় দায়িত্ববোধ যেতিয়া আহি পৰে চঞ্চলতা নিজেই নোহোৱা হৈ যাব সংসাৰ নামৰ এই ডাঙৰ শিলটো যেতিয়াই চঞ্চল ডেকা গাভৰুৰ পিঠিত উঠাই দিবগে তেতিয়া ধৈৰ্য নামৰ শক্তিটো যদি নাথাকে তেওঁ হেবাং হৈ যাব সেইকাৰণে সংসাৰখনক পানীয়ে মৰা বাও বুলি কোৱা অনুচিত মই সৰু উদাহৰণ এটা দিছোঁ মাহীৰ ছোৱালী দেখিবলৈকে শুৱনি কলেজত যাওঁতে অসুবিধা হ'ল এটা ডেকা ল'ৰাই এখন দামী মটৰচাইকেলত উঠি ভনীজনীক ক্লাছ কৰিব নিদিয়ে ৰখাই থৈ দিয়ে ৰাস্তাতে আৰু ভনীজনীয়ে মোক কমপ্লেইন কৰিছে দাদা এটা ডকাইত ডেকা ল'ৰাই মোক ক্লাছ কৰিব নিদিয়ে বোলে কি কৰে বোলে বাট ভেটি মোক ৰখাই থৈ দিয়ে আৰু বেলেগ বাটেৰে পঠালোঁ সেই বাটেৰেও সি ৰখোৱা হ'ল এইবাৰ মই ছোৱালীজনীক দুদিনমান বন্ধ কৰালোঁ আকৌ যাব কওঁতে আকৌ অসুবিধা তেতিয়া মই এটা বুদ্ধি সাজিলোঁ মাজনী তুমি এটা কাম কৰিবা মোৰ ফোন নম্বৰটো দিবা আৰু ল'ৰাজনক ক'বা মোৰ পঢ়া শুনা কৰিবলৈকে মন নাই আমাৰ ঘৰে আপোনাক চিনি পায় আপুনি আজিয়ে আমাৰ ঘৰত আপোনাৰ মা বা দেউতাক লৈ যাব লাগে আজিয়ে মোক লৈ আহিব পাৰে মই আৰু পঢ়া শুনা নকৰোঁ মই মাত্ৰ এইটোকে শিকাই দিলোঁ ছোৱালীজনীক যে তুমি একো বেয়া কথা নক'বা ল'ৰাটোক ক'বা আপোনাক আমাৰ ঘৰখনে চিনি পায় এইটো দাদাৰ নম্বৰ আপুনি দাদাক ফোন কৰিব আজি আবেলি আপোনাৰ মা দেউতাক লৈ আহিব আৰু একো বিয়া চিয়া পাতিব নালাগে মোক লৈ আহিব মই আৰু নপঢ়োঁ আপোনালোকৰ সংসাৰে কৰিম আৰু মই ছোৱালীজনীক ক'লোঁ আজি যোৱা আজিৰ পৰা আৰু তুমি ল'ৰাটোক নোপোৱা আৰু পিছদিনাখনৰ পৰা ল'ৰাটো আৰু ৰাস্তাত দেখা নগ'ল কাৰণ ল'ৰাটোৱে ঘৰত যাই ভাবিলে ছোৱালীজনী দেখিবলৈ ধুনীয়া হয় সঁচাকৈ যদি তাইক মই আনিব লগা হয় কালিৰ পৰা মই খুৱাম কি সঁচাকৈ যদি মই তাইক আনিবলগীয়া হয় ল'ৰাটোৱে চিন্তা কৰিলে ছোৱালী এটা জোকোৱা একেবাৰে সহজ কথা ছোৱালী এজনীক আনিম বুলি কোৱা তাতকৈও সহজ কথা ছোৱালীজনীক কোৱা বোলে তোৰ বাদে মই বেলেগক নানো সেইটোও সহজ কথা কিন্তু ছোৱালীজনীক আনি ঘৰ পাতি পেলাই ধুনীয়াকৈ সংসাৰখন আৰম্ভ কৰা বৰ টান কাম কাৰণ আমাৰ হাতে হাতে এটা মিছা কথা কোৱা মেচিন আছে এই নাম মিছা কথা কোৱা মেচিন নহয় জানো কোনোবাই ৰাজমাই পাওঁতেও ক'ব পাৰে মই এই খোৱাঙৰ ফালে সোমাইছোঁ বুলি কোনোবাই মৰাণ পাওঁতে ক'ব পাৰে মই এই খটখটি পাইছোঁগৈ কোনোবাই এইখিনি পাই পেলাই ক'ব পাৰে বোলে মই তিনঠেঙীয়া পাইছোঁ দেই এই মেচিনটোৱে বহুত কথা কয় কিন্তু এই মেচিনটোত কেনেকৈ ধুনীয়াকৈ সংসাৰ কৰিব পাৰি সংসাৰত কেনেকৈ সুখী হ'ব পাৰি এই মেচিনটোৱে নকয় এই মেচিনটোৱে নকয় এই মেচিনটো তাৰকাৰ ৰাক্ষসতকৈ ওপৰত কিহৰ কাৰণে চিনেমা খালে থিয়েটাৰ খালে ঘড়ী খালে বহুতৰে ঘৰবোৰ খালে বহুতৰে মূৰ খালে এই ৰাক্ষসীতকৈ কম নহয় গতিকে আজি ফ্ৰক পিন্ধি থকা ছোৱালীজনী কালি চুৰিদাৰ পিন্ধি থকা ছোৱালীজনী পৰহি জোৰণত বহি তাৰ পিছদিনাখন কাৰোবাৰ পত্নী হৈ ঘৰখনত যোৱাৰ লগে লগে তাই সমস্ত সংসাৰৰ কথা শিকি নাযায় লাহে লাহে শিকিব আজি হাফ পেণ্ট পিন্ধা কাইলৈ লং পেণ্ট পিন্ধা ল'ৰাটোৱে পৰহি যেতিয়া দৰা সাজি ধুতি পিন্ধি মূৰত মুকুট পিন্ধি কইনাৰ পদূলিত 50,000 টকাৰ বম ফুটাই চৰাই চিৰিকটিবিলাকক মাজনিশা দিগদাৰি কৰি কাৰোবাৰ জীয়েকক নিজৰ কৰি লৈ অহাৰ লগে লগে সংসাৰৰ চব কথা তেওঁ একে ৰাতিতে বুজি নাযায় যি কথা স্কুলত কলেজত ইউনিভাৰ্চিটিত শিকা নহ'ল সেই কথা আমাক সময়ে শিকাব আৰু সময়ক যদি আমি গুৰুত্ব নিদিওঁ সময় আমাক এনেকৈ পিটিব
আৰু কেতিয়াও থিয় হ'ব নোৱাৰে গতিকে সময় পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিক্ষক সেইকাৰণে মই সদায় এষাৰ কথা ৰিপিট কৰোঁ আমাৰ পাৰ হৈ যোৱা সময়খিনিত অতীত জীৱনত আপোনালোকে জীৱনত তিতা কেঁহা মিঠা যিখিনি পালে যিখিনি অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাখিনি যদি একেলগ কৰে ইউনিভাৰ্চিটিৰ PhD ডিগ্ৰীতকৈ অলপমান বেছি হ'ব সেইকাৰণে মই আমাৰ ভাই ভনীহঁতক কৈছোঁগৈ মা দেউতা কাৰোবাৰ যদি শিক্ষা নাইও আনুষ্ঠানিক শিক্ষা নাই তেওঁলোকক অশিক্ষিত বুলি ক'ব নাপায় কাৰণ তেওঁলোকৰ সামাজিক শিক্ষা আছে সামাজিক শিক্ষাৰে তেওঁলোক শিক্ষিত আমি স্কুল কলেজত যিমানখিনি শিক্ষা আহৰণ কৰিছোঁ তাৰ তুলনাত মোৰ আইতাহঁতে মাহঁতে পেহীহঁতে যিবিলাকে স্কুল নগ'ল কিন্তু সামাজিক শিক্ষা আমাক দিয়াত অৱহেলা কৰা নাই আৰু সামাজিক শিক্ষা নহ'লেও মানুহ অশিক্ষিত গতিকে কেতিয়াও কাকো অশিক্ষিত বুলি ক'ব নাপায় গতিকে অহংকাৰেই পতন আৰু সেয়েহে আমি ইয়াৰ পৰা শিকনি লোৱা উচিত এতিয়া কি পাপত কি নৰক পায় নৰকৰ বৰ্ণনা আৰম্ভ কৰিব নৰক আমি কৰি থাকোঁ সৰু কথা এটা আপোনালোকে ভাবিবচোন অকণমান আগতে আমি কৈছিলোঁ যে আত্মা এনে যাক অস্ত্ৰই নাকাটে জুয়ে নুপুৰে বতাহে নুৰুৱায় আৰু জলে ক্লেদাক্ত নকৰে আমাৰ মৃত্যুৰ পাছত হিন্দু মানুহ হ'লে নৈৰ কাষলৈ নি শ্মশানত দাহন কৰে শ্মশানত দাহন কৰাৰ পিছত আমাৰ শৰীৰটো জ্বলি পুৰি ছাই হৈ যায় জ্বলি পুৰি ছাই হৈ যোৱাৰ পিছত কি বাকী থাকিল বাৰু আত্মা যিটো আত্মাক জুয়ে নুপুৰে অস্ত্ৰই নাকাটে বতাহে উৰুৱাই নিনিয়ে পানীয়ে ক্লেদাক্ত নকৰে সেই আত্মাটোক জানো যমৰ দূতে শাস্তি দিব পাৰিব মই কি ক'বলৈকে কৈছোঁ বুজি পাইছে নহয় প্ৰেক্টিকেল কথা এটা কৈছোঁ পঞ্চমমান শ্ৰেণীত পঢ়া নালাগে ডিগ্ৰী পঢ়ি থকা ছাত্ৰ বা ছাত্ৰীক ক'লেও আত্মা কি বস্তু বুজাই দিবলৈকে টান পাব মই সৰু পৰীক্ষা এটা দিছোঁ হাতত টৰ্চ এটা লৈ ৱাল এখনত টৰ্চটো মাৰি দিয়ক যদি বেটাৰী আছে বাল্ব আছে নিশ্চয় জ্বলিব টৰ্চৰ পোহৰটো যেতিয়া ৱালত যাই পৰিব আত্মা কি বস্তু বুলি সোধা এগৰাকী ব্যক্তিক ক'ব আপুনি দা এখন আনক পানী একলক আনক ফেন এখন আনক আৰু মমবাতি এডাল জ্বলাই আনক এতিয়া টৰ্চটোৰ পৰা ৱালখনত গৈ পৰা পোহৰখিনিক এখন দাৰে কাটকচোন ঘপিয়াই ঘপিয়াই টৰ্চৰ পোহৰখিনি কাটা যাবনে টৰ্চৰ পোহৰখিনিৰ ওপৰত আপুনি একল নালাগে এবাল্টি পানী ঢালি দিয়কচোন টৰ্চৰ পোহৰখিনি পানীত ভিজিব নেকি বাৰু এতিয়া টৰ্চৰ পোহৰখিনি য'ত ৱালত পৰিছেগৈ পোহৰখিনিৰ ইপাৰে এখন ফেন লগাই দিয়কচোন ফেনৰ বতাহে টৰ্চৰ পোহৰটো উৰাই নিব পাৰিবনে এইবাৰ শেষত জ্বলা কেণ্ডেলডাল টৰ্চৰ পোহৰটো তলত লগাই দিয়ক কেণ্ডেলডালৰ জুইখিনিয়ে টৰ্চৰ পোহৰটো পুৰিবনে যেনেকৈ এটা টৰ্চৰ পৰা ওলাই যোৱা পোহৰখিনিক এখন দাৰে কাটিব নোৱাৰি এখন কুঠাৰেৰে কাটিব নোৱাৰি কেণ্ডেলেৰে জ্বলাব নোৱাৰি এবাল্টি পানী দিলে নিভিজে ফেন দিলে উৰি নাযায় এনে আত্মাটো কি অচেদ্য অদাহ্য অশস্য অক্লেদ্য চিৰসনাতন শাশ্বত আত্মা গতিকে আত্মাটোৰ ওপৰত অধিকাৰ ভগৱন্তৰ সেইকাৰণে আত্মাৰ অধিকাৰীৰ কাৰণে ভগৱন্তৰ আন নাম ঋষিকেশ সংস্কৃতৰ ঋষিকেশ বুলি কয় ঋষিকেশ বা ঋষিকেশ শব্দৰ অৰ্থ হ'ল আত্মাৰ অধিকাৰী গতিকে যিটো আত্মাৰ অধিকাৰী ভগৱন্ত সেইটোক যমৰ দূতে মৃত্যুৰ পাছত শাস্তি দিব নোৱাৰে কাৰণ দেহাটো ইয়াতেই শেষ মাটিত পুতি থোৱাৰ পাছত তাক পোকে খাব বাঘে খালে বিষ্ঠা হ'ব পুৰিলে ছাই হ'ব আৰু যদি একো নকৰে নিমৰ ৰুমৰ ভিতৰত শুই থাকোঁতে মৰি আছে জংঘলৰ মাজত ফাঁচি দিওঁতে মৰি আছে পোকবিলাকে খাই খাই তাক ডিকম্প'জ কৰিব গতিকে নৰক নাই নেকি আছে ক'ত পাম মোৰ লগত বলক হস্পিটেলবিলাকলৈকে বলক চিকিৎসালয়বিলাকলৈকে গ'লে কাণৰ ডিঙিৰ দাঁতৰ পেটৰ প্ৰসূতি বিভাগ আকস্মিক বিভাগ বৃক্ক বিভাগ বুকু
বিষ, গেষ্ট্ৰিক, এণ্টাৰলজি, পেথলজি, পেডিয়াট্ৰিক্স, ডিপাৰ্টমেণ্টেই ডিপাৰ্টমেণ্ট, বিভাগেই বিভাগ। চকুৰ বিভাগত চকুত আঘাত পোৱা, চকুৰে নেদেখা, চকুৰে চানি পৰা মানুহ আছে। দাঁতৰ বিষত দাঁত উঘলিবলৈ যোৱা, দাঁত লগাব যোৱা, দাঁতত পাইলিং কৰা, দাঁতত কেপিং কৰা, স্কেলিং কৰা মানুহ পাব। গেষ্ট্ৰিক বিভাগত পেটৰ অসুখৰ পাব। নেফ্ৰলজিত কিডনীৰ ডিপাৰ্টমেণ্টৰ মানুহবিলাক পাব, যিয়ে মূত্ৰাশয় ৰোগত ভুগি আছেগৈ। এণ্ড্ৰক্ৰাইনলজি ডিপাৰ্টমেণ্টত পাবগৈ। সেনেকুৱাকৈ প্ৰত্যেকটো বিভাগত বেমাৰীবিলাকে বা প্ৰসূতি বিভাগ, য'ত সন্তান সম্ভৱা মাতৃসকলক থোৱা হৈছে, আজি বা কালি তেওঁলোকৰ সন্তান হ'ব। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত থকা মানুহবোৰে ৰোগীবিলাকে কান্দি আছে, তেওঁলোকে কষ্ট পাই আছে। অৰ্থাৎ মৰাৰ পিছত নৰক নহয়, জীয়ন্ততে নৰক। জীয়াই থাকোঁতে মানুহে নৰক যন্ত্ৰণা পায়, কিন্তু বুজি নাপায়। কেনেধৰণে? আজি ৰাতিপুৱা 3:22 মৰাণ পালোঁ। গাড়ীৰ পৰা নামি ইফালে সিফালে চাওঁতে এটি কুকুৰে বেয়া বস্তু খাই আছে। মানে মই আজি মুখৰ ভাষাৰে ক'ব নোৱাৰোঁ, একেবাৰে মানে পৰিত্যক্ত বেয়া বস্তু খাই আছে। তেতিয়া মই কুকুৰটোক সুধিছোঁ, সি বুজি পোৱা নাই অৱশ্যে। মই কুকুৰটোক সুধিছোঁ, ইমানবিলাক খাবলগীয়া বস্তু থাকোঁতে তই এই বেয়া বস্তুখিনি কিয় খাইছ? এতিয়া কুকুৰটো যদি মানুহৰ ভাষাত ক'ব পাৰিলেহেঁতেন, সি মোক ক'লেহেঁতেন, মই কি খাইছোঁ মোৰ কথা, তই সুধিবৰ কোন? অৰ্থাৎ কুকুৰটোৱে নাজানে, সি কেৱল জানে খাব লাগে। সেইখিনি ত্যাগৰ নে গ্ৰহণীয়, নিন্দনীয় নে বৰ্জনীয় নাজানে। যেতিয়া এজন মানুহ নিচা কৰি আধা বেহুচ হৈ যায়, আৰু নিচা কৰি আধা বেহুচ হৈ যোৱাৰ পাছত তেওঁৰ আগত যদি মাংস দিয়া হয়, নিচাৰ কোবত তেওঁ ক'ব নোৱাৰে সেয়া হাতীৰ মাংস নে বাঘৰ মাংস নে গড়ৰ মাংস, গম পাব নেকি? নিচাৰ কোবত মানুহে মানুহৰ মাংস খোৱাৰো ৰেকৰ্ড আছে এইখন অসমত, আৰু সমাজে আঁতৰাই থৈ দিছে। তেওঁ গমেই নাপায় তেওঁ কিমান বেয়া বস্তু খাই আছে। যেতিয়া এজন মানুহে নিচা কৰি আহে, তেওঁ যেতিয়া নলাত পৰে, ক'ৰবাত খুন্দা খায়, একো গম নাপায়। পিছদিনাখন তেওঁ বিচনাত তেওঁ সাৰ পাওঁতে ভাবে, হাতখন দেখোন দাঙিব পৰা নাই, ইফালে দেখোন মোৰ এবখলা গৈছে, তাৰমানে কালি বালুকৈ মই এখন্তা খাইছোঁ। যেতিয়া তেওঁ নিচা ফাটে তেতিয়াহে গম পায় ক'ত ক'ত আঘাত পাইছিল। নিচা কৰি থকা সময়ত গম পায় জানো? যেনেকৈ গভীৰ নিদ্ৰাত থকা মানুহ এজনক মহে খালে গম নাপায়। 3 দিন টোপনি ক্ষতি হৈছে। এজন পিতৃৰ ছোৱালীৰ বিয়া জোৰোণৰ পৰা বিদায় দিয়ালৈকে 3 দিন টোপনি মাৰিব পৰা নাই। ছোৱালী লৈ গুচি যোৱাৰ পাছত, ৰভা চালি ভঙাৰ পাছত দুৰ্ঘোৰ টোপনিত পৰে। তেতিয়া যদি ধুনীয়া চম্পা ফুল এটাও যদি বা ইন্দ্ৰমালতী ফুল এটাও যদি সেই কইনাৰ পিতৃৰ নাকৰ আগত থওঁ, তেওঁ গোন্ধ নাপায়। মহে কামুৰিলেও গম নাপায়, কাৰণ গভীৰ নিদ্ৰাত আমাৰ চেতনা নোহোৱা হৈ থাকে। যেতিয়া সাৰ পাম, আকৌ নাকে গোন্ধ ঘূৰাই পাব, কাণে শ্ৰৱণ শক্তিত ঘূৰাব। ৰেল ষ্টেচনত চাবচোন, ষ্টেচনৰ কাষত প্লেটফৰ্মত কিছুমান মানুহে হুতুৰিয়ে কুম্ভকৰ্ণৰ দৰে টোপনি গৈ থাকে। এই কাষেদি ৰেল গৈ আছে, গমেই নাপায়। আকৌ কেতিয়াবা কোনোবাই মেল পকাই থাকিলেও কোনোবাই গেলে অলপ শুব বিচাৰিলোঁ, কি পেক পেক কৰি আছ, হয়নে? ঠিক কেনেকৈ আমি যে নৰক যন্ত্ৰণাত পৰি আছোঁ, আমি গমেই নাপাওঁ। কি পাপত কি বৰ্ণনা দিছে, কিন্তু ইয়াৰ মুহূৰ্ততে কওঁ, যেতিয়াই আপোনালোকে শাৰীৰিকভাৱে, মানসিকভাৱে, আধ্যাত্মিকভাৱে শাস্তি খায়, তেতিয়াই গম পাব আপোনাৰ নৰক যন্ত্ৰণা আৰম্ভ হৈছে। কিন্তু নৰক যন্ত্ৰণাত থকা স্বত্তেও গম নাপায়। এখন নৰকৰ বৰ্ণনাত ইয়াতে দিছে যে সেই পাপীজনক যমৰ দূতে পেলুবোৰ, পোকবোৰ খুৱাই দিব। এতিয়া মৰাৰ পাছত আত্মাটোক পোক খুৱাব নেকি? নোখোৱাই। কিন্তু পোক কেনেকৈ খাইছে মই প্ৰমাণ দিব পাৰোঁ। ঘিণ নকৰিব দেই, নাইট ছুপাৰ ধৰিবলৈকে আহি আছোঁ। এখন ডাঙৰ হোটেলৰ সন্মুখত কাৰেণ্টৰ এটা ষ্টভ ৰখা হৈছে। কাৰেণ্টৰ ষ্টভটোৰ ওপৰত কেইডালমান লোহাৰ শলা থৈছে, আৰু লোহাৰ শলাত
এবিধ কিবা জন্তুৰ মাংস জাপি দিছে লোহাৰ খলাডালত আৰু মই চাই আছোঁ কি কৰে চশমাত দেখিছোঁ পোকবোৰ কিমান সাইজৰ মই নাজানো মেচিনটো অন কৰি দিয়াৰ লগে লগে ৰঙা হৈ যোৱা লোহাত যেতিয়া মাংসখিনি বান্ধি দিছেগে সেই কাৰেণ্টৰ জুইত সেই মাংসখিনিৰ ওপৰত কিছুমান বগা বগা ফিটা পেলু ওলাই আহিছে আৰু মাংসখিনিত হালধি নিমখ আৰু জলকীয়াৰ গুড়ি সানি দিয়া হৈছে যাৰ কাৰণে বাইকেদি খুব স্পীডত যাই থকাবিলাকেও তাতে স্পীডটো কমাই পেলাই ৰখিছে হ'ব নেকি কিমান সময় লাগিব দাদা বোলে ৰখা হ'ব আৰু সেইটো কিবা গ্ৰিল বুলি কয় কাৰেণ্টৰ জুইত যদি মঙহ পুৰে সেইটো গ্ৰিল বুলি কয় মই কিহৰ মাংস গম নাপালোঁ খালি চাব লাগে চাইছোঁ এইকাৰণে চালোঁ সেইখিনি জীৱন্ত প্ৰাণী এটাক হত্যা কৰি সেই মাংসখিনি লোহাৰ খলাত দি যেতিয়া জুইত দিয়া হ'ল কাৰেণ্টৰ জুইৰ উত্তাপ পাই ফিটা পেলুবিলাক ওপৰলৈকে ওলাই আহিছে আৰু ফিটা পেলুবিলাক কাৰেণ্টৰ জুইটো নমৰে অলপ পিছত 200 টকা 300 টকা 500 টকা ইত্যাদি দাম দি ডেকা ডেকা যুৱকবিলাকে অত্যন্ত আনন্দ মনেৰে সেইবিলাক ভক্ষণ কৰিছে মই ভাবিলোঁ যে ফিটা পেলুবিলাক তেওঁলোকৰ গাত সোমাই নগ'লনে গতিকে সেই নৰক তেওঁলোকে আনন্দত অমৃত খোৱা দেখাইছে আৰু কিছুদিন পাছতে পেলুবিলাকে সেই ফিটা পেলুৱে সেই শৰীৰটো যিজনে ভক্ষণ কৰিলে এইবাৰ তেওঁকো ভক্ষণ কৰিব আৰু এনেকেই আমি খাদ্যৰ ঠাইত আমাৰ তৃপ্তিৰ নামত আমি অখাদ্য খাই আছোঁ আৰু শ্মশানত যেনেকৈ মৰাশ লৈ যায় আমাৰ পেটটোক শ্মশানত পৰিণত কৰিছোঁ গতিকে নৰক মৃত্যুৰ পাছত বেলেগ নৰক নাই ইয়াতেই নৰক যিজনে আজি কাৰোবাক খুব যাতনা দি আছে সেইজনে আৰু বেছি দিন নাই তেওঁৰ পৰিণতি কি হ'বগৈ কোনো পৃথিৱীত স্থায়ী নহয় কোনো স্থায়ী নহয় আৰু ভাল চিন্তা কৰিব লাগে মগজুটোত যিমান পৰিশ্ৰম কৰে বেয়া চিন্তা কৰিব লাগে মগজুক দুগুণ কষ্ট দিব লগা হয় কাৰণ মই অমুকক হত্যা কৰিম মই অমুকক দিগদাৰি দিম এই বুলি ভাবিব যাওঁতে এজন সন্ত্ৰাসবাদীয়ে যেতিয়া ওপৰৰ পৰা নিৰ্দেশ পায় অমুক মিনিষ্টাৰক অমুক MLAক যিকোনো প্ৰকাৰে হত্যা কৰিব লাগিব তেতিয়া সেই হত্যা কৰিবলগীয়া মানুহজনে কি খায় ক'ত যায় কেতিয়া উঠে কোনটো অফিচত যায় কিমানখিনি সময়ত আহি পায় লগত কোন থাকে কি পিন্ধে কেনেকৈ যায়গৈ বাছত যায়নে ৰেলত যায়নে ফ্লাইটত যায় কিমান অনুসন্ধান কৰিবলগীয়া হয় কিন্তু ভাল কাম এটা কৰিবৰ কাৰণে ইমান কষ্ট কৰিবলগীয়া নহয় দেই গতিকে ইমান যদি কষ্টই কৰিব নালাগে ভাল কাম তাকে নকৰোঁ কিয় যেতিয়া আমি কাৰোবাক ক্ষমা খোজোঁ ক্ষমা কৰিব দেই মোৰ ভুল হৈ গ'ল বেয়া নাপাব ইয়াত টান শব্দ আছে নেকি বাৰু কিন্তু যেতিয়া নগেন নামৰ মানুহজনৰ খগেন নামৰ ব্যক্তিজনৰ ওপৰত খং উঠে তেতিয়া কিমান টান শব্দৰে গালি পাৰে চাওকচোন গালিবিলাকত প্ৰায় যুক্তাক্ষৰ হয় মুখেদি ওলাবই নোখোজে কিন্তু গালি পাৰোঁতে কিমান কষ্ট কৰিব লাগে মুখখনে মগজুদি কিমান কষ্ট পায় কিন্তু ঈশ্বৰৰ নাম কিমান সহজ ৰথ আকাৰে ৰাম কিবা কষ্ট হৈছে নেকি আম বুলি কওঁতে যিমান কষ্ট ৰাম বুলি কওঁতে সিমানেই হৰি ৰথ হৈছে কাৰ হৰি কিন্তু ইমান সহজ শব্দবিলাক ক'বলৈকে মানুহে টান পায় যেতিয়া নাম গায় আমাৰ ভাইটিয়ে প্ৰসংগত যেতিয়া বহে মই বাকী পালি ভকতবিলাকলৈকে চাওঁ আয়ো চাধা মাৰোঁতে কিজানি জোৰকৈ মাৰে চাপৰি কিজানি নালাগিবই হাতখনাও এনেকৈ যেন চাপৰি বজালে ক'ৰবাত যেন জ্বলা ফুটি যাব মহটো মাৰিলেও জোৰকৈ মাৰে নেকি আৰু যেতিয়া নাম বিশ্বাস ভকত বহি আছেগৈ কিন্তু নামষাৰ ওলাই নাহে মুখেদি কিন্তু যেতিয়া গালি পাৰে চাবচোন বিয়াৰ দিনাখন মোৰ খুব খং উঠে বিয়া পাতি দিওঁতে দৰাৰো মুখৰ মাত নোলায় কইনাৰো মুখত মাত নোলায় দৰাক আমি যেতিয়া কওঁ তুমি কইনাৰ সোঁহাতৰ আঙুলিটো ধৰি পেলাই কোৱাচোন হে আয়ুষ্মতী মই সৌভাগ্য বৃদ্ধিৰ বাবে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ এই একদম পানী কেঁচে তেনেকৈ এই আয়ুষ্মতী মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ বঢ়িয়া মুখৰ মাত নোলায় কিন্তু এমাহ পাছতেই যেতিয়া ঘৈণীয়েকে নকৰিবলগীয়া কাম কৰিব টিঙৰ গজাল উৰাই দিয়াকৈ তেতিয়া কিন্তু ভলিউমবিলাক বাঢ়ে গতিকে যিবোৰ শব্দ উচ্চাৰণ কৰোঁতে কষ্ট নহয় যিবোৰ সুন্দৰ শব্দৰে ঈশ্বৰক আৰাধনা কৰিব পাৰি সেইবোৰ শব্দ অভ্যাস কৰক এই নৰকৰ পৰা ৰক্ষা কৰিব পাৰিব সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে
ও দুকুটি অক্ষৰ ৰাম নাম ও শ্ৰীৰাম নাম অমিয়া মাধুৰী জোৰে হৈ আতি কোমল পৰম মংগল হৈ নামে মনোৰথ পুৰে ও দুকুটি অক্ষৰ ৰাম নাম কিমান সহজ হয়নে কিন্তু এই সহজ শব্দ কোৱাতকৈ গালি পাৰি ভাল পায় বেয়া শব্দ পঢ়ি পেলাই ভাল পায় পৰখি আইতা এজনীয়ে নামঘৰ মচি মচি মোক কৈছে কাগজ এখনত লিখি পেলাই কৈছেগৈ উপায়ো মই দেখাহে পাওঁ শুনা নাপাওঁ এই তহঁতি পাত চাত কৰি থাকিলে মই যে শুনা নাপাওঁ কিবা পাপ হ'ব নেকি মই আইতাক কৈছোঁ আইতা আপুনি বিৰাট ভাগ্যৱান আজিকালি মানুহবিলাকে ভাল কথাতকৈ বেয়া কথা বেছিকৈ কয় আপুনি যে শুনিবলগীয়া হোৱা নাই বিৰাট ভাগ্যৱান গতিকে আপোনাক ঈশ্বৰে কৃপা কৰিছে গতিকে যিকেইজনে চকুৰে দেখা নাপায় মই তেওঁলোকক কৈছোঁ আপোনালোকে ভাগ্যৱান আজিকালি ভাল দৃশ্যতকৈ বেয়া দৃশ্য বেছি হয় গতিকে অন্ততঃ পৃথিৱীৰ বেয়া ঘটনাবিলাক দেখা নাই গতিকে এই অধ্যায়টোত কি বুলি কৈছে কি পাপত কি নৰক পায় আমাক বৰ্ণনা কৰিছে কেনেকৈ যে পৰপুত্ৰ পৰধন ভাজ্যা যিটো হৰৈ তামিশ্য নৰকে দুখ বুঞ্জি সেইটো মৰৈ বেলেগৰ ধন যদি কাঢ়ি লয় বেলেগৰ পুত্ৰক যদি কাঢ়ি লয় বেলেগৰ ভাজ্যাক যদি অপহৰণ কৰি আনে তেওঁ তামিশ্য নৰকত ভুগিব আৰু তামিশ্য নৰকত ভুগিলে জীৱনত কেতিয়াও তেওঁ সাত্বিক পৰিৱেশ নাপাব জীৱনটো তেওঁ তমগুণী ভোগতেই যাব নিজ ভাজ্যা পুত্ৰক যিটো বঞ্চিয়ে নৰে কৰে অন্ন ব্যঞ্জন ভোজন একেশ্বৰে পৰে অন্ধ তামিশ্বৰে ভুঞ্জে যাতনা যমদূতে কৰে শাস্তি হৰা হৈ চেতনা আৰু নিজে পৰিয়ালৰ আন সদস্যক বাদ দি অকলশৰীয়াকৈ কেৱল নিজৰ পেটটোৰ কথা চিন্তা কৰে ভাজ্যা পুত্ৰৰ ভৰণ পোষণৰ দায়িত্ব নলয় তেওঁক অন্ধতামিশ্ৰ নৰকত পঠিয়াব আৰু তেওঁ কি হ'ব তেওঁ যমদূতে কৰে শাস্তি হৰাই চেতনা তেওঁ জীয়াই থাকোঁতেই বেহুচ হ'ব আৰু এটা সময়ত তেওঁ এনেকৈ অখাদ্যত মজ্জিত হ'ব যে তেওঁৰ চেতনাই নাথাকিব ইয়াৰ পাছত কৈছে আনক হিংসে যিটো কুটুম্বক পোষে ৰৌৰৱ নৰকে গঞা পৰে সি দুখে যি হিংসা কাৰ্য কৰি জীৱ জন্তু বধ কৰি হিংসা কাৰ্য কৰি কি কৰে নিজৰ সন্তানক পৰিয়ালক ভৰণ পোষণ দিয়ে তেওঁ ৰৌৰৱ নৰকত পৰিব সৰ্পটো অধিক ক্ৰূৰ পহৰ পশু জাতি কামুৰি কামুৰি তাৰ গাৰ মাংস কায়াতি ৰংগে পশু মানে যিটো পৰম নিষ্ঠলে নিজ পুত্ৰ ভাজ্যাসমে ভঞ্জয় কৌতূহলে যিয়ে হাঁহি হাঁহি জীৱ জন্তু বধ কৰিব পাৰে আমি এনেকুৱা বহু মানুহ পাইছোঁ আপুনি আমিষ ভোজন কৰেনে নকৰোঁ কিন্তু কেতিয়াবা কেতিয়াবা হয় বোলে কেতিয়া যেতিয়া আলহী আহে আলহী আহিলেই আমিষ ৰন্ধন প্ৰকৰণ কৰি খুৱাব লাগে বুলি কিবা কথা আছে নেকি যিখন ঘৰত যিটো পাকঘৰত আমিষ ৰন্ধা হয় সেইটোৰ পবিত্ৰতা নোহোৱা হয় নামঘৰটোৰ দৰে মণিকূটটোৰ দৰে আপোনাৰ ঘৰখন আপোনালোকৰ পাকঘৰটো যেতিয়া পবিত্ৰ কৰি ৰাখিব পাৰিব সেইখন বৈকুণ্ঠত পৰিণত হ'ব আমি নিজে আমাৰ ঘৰখন নৰক কৰি পেলাইছোঁ মহাৰৌৰৱতে পৰা নাহিকে নিস্তাৰ সেহি পশু আজুৰীয়া মাংস খাই গাৰ যিয়ে বেলেগ অন্ততঃ নিজৰ ভোক নিবাৰণৰ বাবে আলহীক নিবাৰণৰ কাৰণে যি কেৱল আমিষ খাদ্যত মতি কেৱল মাছ মাংস নহ'লে ভাত মুঠি খাব নোৱাৰে মই বহু মানুহ পাইছোঁ বেলেগ নহয় দিয়ক মাছ এটুকুৰ নহ'লে ভাতেই নাযায় এনেকুৱা হ'ল এজন বুঢ়া মানুহ নমৰেহে নমৰে কোনোবা এজনে ক'লে আগতে ডেকা কালত খুবকৈ খাইছিল অকণমান জোল দিলে মৰিব নেকি হয়ো হয় অকণমান মাংসৰ জোল এচেলেকা দিওঁতেহে তেওঁৰ প্ৰাণটো গৈছে তাৰমানে শেষ অৱস্থাটো তেওঁৰ লোভ যোৱা নাই মানে মাংস দিয়া নাই তেওঁক অকণমান জোল চেলেকাই দিলে এই যে গম পালে তেওঁক চেলেকাই দিলে বুলি লগে লগে তেওঁৰ প্ৰাণটো তাৰমানে মৰাৰ আগমুহূৰ্তটো তেওঁ সেই খাদ্যৰ বাসনা যোৱা নাই গতিকে তেওঁক ৰৌৰৱ নৰকত পৰা বুলি কৈছে জীৱন্ত পশুক মাৰি ৰান্ধি যিটো খায় ৰাক্ষক অধিক যমদূতে বান্ধি কুম্ভীপাক নৰকত অনেক বৎসৰ তপত তেলাই পেলালে ভাজে যম ঘৰ
এনেকুৱাও দেখা পাইছোঁ যে গৰম তেলত মাছ দি দিছে, জীৱন্ত মাছ আনি গৰম তেলত দি দিছে, জীৱন্ত মাছ আনি গৰম পানীত দি দিছে। গতিকে তেওঁ কুম্ভীপাক নৰকত পেলাব। ভাবকচোন, আমাৰ উত্তৰ পূৰ্বাঞ্চলতে এনেকুৱা ঠাই পাইছোঁ য'ত নেকি গাঁতত, মই জাতি ক'ব খোজা নাই, ঠাই ক'ব খোজা নাই, আপোনালোকে বুজি ল'ব, গাঁতত হাতীটো পেলাই কাৰেণ্টৰ কৰতেৰে আধা ঘণ্টাত হাতীটোক হত্যা কৰা হ'ল। হাতীৰ মাংসও আনকি এৰা নাই এইখন ঠাইত। জীয়াই জীয়াই গড়টোৰ খৰ্গটো কাটি পেলাই, খৰ্গটো কাটি পেলাওঁতে গড়টোৰ মৃত্যু হয়। দেখা পাই আছে, সদায় শুনি আছে কাজিৰঙাত। গতিকে জীৱন্তে যদি জীয়াই জীয়াই এনেকৈ পশু পক্ষী মাৰি খায়, তেতিয়াহ'লে তেওঁক কুম্ভীপাক নৰকত পেলাব। কৰৈ ব্ৰহ্মবধ যিটো অধম পাবৰে, কালসূত্ৰ নৰকত পৰীক্ষিত নৰে। ব্ৰহ্মবধ কি? যিবোৰ সন্তান আহিবলগীয়া আছিল পৃথিৱীত, কামনাৰ বাবে যিবোৰ সন্তানক হত্যা কৰা হ'ল, এয়া হ'ল ব্ৰহ্মপাপ। আৰু এই ব্ৰহ্মপাপত কি হ'ব? কালসূত্ৰ নৰক। কালসূত্ৰ নৰক মানে যিয়ে কামনাৰ কাৰণে সংসাৰখন কৰে, বংশৰক্ষা কৰাৰ পৰিৱৰ্তে কেৱল কামনাৰ কাৰণে সংসাৰখন কৰে, অনলি ফুলফিল দ্য ফিজিকেল আৰু বায়'লজিকেল নিডছ, তেওঁলোকে বাৰে বাৰে এইখন সংসাৰত আহি থাকিব লাগিব, এগেইন এণ্ড এগেইন। এই ৰটেশ্যনটোকে কি কৈছে? কালসূত্ৰ নৰক। অযুত যোজন তপ্ত তাম্ৰময় স্থলে, পুৰি মৰে পাপী মহাপাতকৰ ফলে। নিজ পদপৰি বিনা আপদত, যিটোজনে কৰৈ ৰতি পাখণ্ড পথত। যিজনে একো অসুবিধা নহওঁতেই নিজৰ স্বধৰ্ম বেদপন্থ ত্যাগ কৰে, তেওঁ নৰকত পৰাটো খাটাং। সামান্য কেইটামান টকাৰ কাৰণে আমাৰ বহুত ভাই ভনী আজি বিদেশী ধৰ্মলৈকে গ'ল। বিদেশী ধৰ্মত যোৱাৰ পাছত আৰু শংকৰদেৱক চিনি পাব নেকি? মাধৱদেৱক চিনি পাব নেকি? নামঘৰত তেওঁ আহিব নেকি? বিদেশী কোম্পানীবোৰে, বিদেশী দেশবোৰে বিভিন্ন প্ৰলোভনেৰে আমাক প্ৰলোভন দি আমাৰ ভাই ভতিজা আজি বিদেশী ধৰ্মলৈকে গৈছে। অকণমান ভাবি চাব। গতিকে বিনা আপদত, বিপদ নোহোৱাকৈ যদি স্বধৰ্ম ত্যাগ কৰে, তেওঁ নৰকত পৰাটো খাটাং। ব্ৰাহ্মণক ধৰি মাৰে যিটো মহাপাপী, শুকৰ মুখতে পেলাই মানে। যিজনৰ ব্ৰহ্মত্ব আছে সেইজনক ব্ৰাহ্মণ বুলি কৈছে। ব্ৰহ্মত্ব থকা ব্ৰাহ্মণক যদি কোনোবাই অত্যাচাৰ কৰিছেগৈ, তেওঁ নৰকত পৰাটো খাটাং। আৰু এনেদৰে যেতিয়াই আমি অন্যায় কৰিম, অবিচাৰ কৰিম, কাৰোবাৰ প্ৰতি অন্যায় কৰিম, হিংসা কৰিম, সেইবিলাকেই এই জীৱনতেই নৰকত প্ৰাপ্তি হ'ব। আৰু তেওঁলোকে নৰকত যে পৰি আছে কিন্তু নিজে নুবুজিব। যেনেদৰে মদাহী ভাঙৰুৱে বেহুচ হৈ থাকে আৰু নিচাগ্ৰস্ত অৱস্থাত গম নাপায় কি অৱস্থাত আছে। আমি সমাজত থকা প্ৰায়বিলাক মানুহৰ বেছিভাগেই কোনোবাখন নহয় কোনোবাখন নৰকত ভুগি আছে। বহু কম সংখ্যকহে মানুহ আছে সমাজত যি নৰক ভুঞ্জি থকা নাই, বৈকুণ্ঠত বাস কৰে। কোনে বাৰু? যাৰ অহংকাৰ নাই, যাৰ গৰ্ব নাই, যাৰ মনত চঞ্চলতা নাই, যাৰ চিত্ত প্ৰশান্তি হৈছে, সেইজনে নৰকত নাই, সেইজনে স্বৰ্গতো নাই, সেইজনে দ্বিতীয় তৃতীয় নাই, প্ৰথমখন বৈকুণ্ঠতে আছে। কোনে আছে বাৰু? গৰ্বই অহংকাৰ তেজি যিটো জনে হৈ আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুয়া কৃষ্ণ এদেন্ত হে বৈকুণ্ঠ যত সম্পত্তি। যিজনৰ গৰ্ব নাই, অহংকাৰ নাই, সেৱাৰ মনোভাৱ আছে, সেৱা কাৰ্য বুজে, তেওঁ বৈকুণ্ঠ পায়। আৰু তেওঁ বুদ্ধিয়ক বুলি কৈছে। কেনেকুৱা বুদ্ধিয়ক? জাত বুদ্ধি আছে একোৱে নবাঞ্চে, এক কৃষ্ণ মাত্ৰ জানে, উপদেশ দাতা যিটো কৰি থাকে
তাকে গুৰু বুলি মানে সেইজন বৰ চতুৰ জাত বুদ্ধি আছে একোৱে নবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে তেওঁ জানে সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি কেব জানিবা বিশ্বজ্ঞ সমস্ত জগত সাৰ গতিকে কি বুলি জানে উপদেশ দাতা যিটো গুৰু থাকে তাকে হৰি বুলি মানে উপদেশ দাতা ক'ত থাকে সেই বিষয়ে মাধৱ পুৰুষে 131 আৰু 132 নম্বৰ ঘোষাত কৈছে মেলি পেলাই চাবচোন 131ত কৈছে তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু 132 নম্বৰ ঘোষাত কি বুলি কৈছে তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজুন আমি সদায়তে যেনেকৈ মোক তুমি পিতৃ মাতৃ শিক্ষাগুৰু দীক্ষাগুৰু শৰণ গুৰু ভজন গুৰু হাত গুৰু বাট গুৰু হয় মোক বাহিৰত কৃপা কৰিছা হে ঈশ্বৰ তুমি মোৰ চিত্তত থাকি চিত্তৰ বৃত্তি নিয়ন্ত্ৰণ কৰাত সহায় কৰি দি তুমি মোৰ চিত্তৰ সহচৰ হৈ মোক ভিতৰতো কৃপা কৰিবা তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে যেনেকৈ বাহিৰত কৃপা কৰিছা পিতৃ হয় মাতৃ হয় শিক্ষাগুৰু দীক্ষাগুৰু শৰণ গুৰু ভজন গুৰু হাত গুৰু বাট গুৰু ঠিক তেনেকৈ মোক ভিতৰত থাকি কৃপা কৰিবা অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজনমে কৰা কি বুলি কৃপা কৰিব তাৰ ভিতৰত থাকি কোন সেইজনে কৃষ্ণ সেইজনে বাসুদেৱ 133 নম্বৰ ঘোষাটোত কি কৈছে হে কৃষ্ণ হে বাসুদেৱ তুমি এই কৃষ্ণ বসুদেৱৰ পুত্ৰৰ কাৰণে বাসুদেৱ যদুবংশৰ কাৰণে যদুমণি যাদৱানন্দ বিৰিঞ্চি কলৰ কাৰণে বিৰিঞ্চি নহয় জানো বাসুদেৱ এটা বুদ্ধিও বাসুদেৱ বুদ্ধি মানে কি আমাৰ 8টা বুদ্ধি আছে অৰ্থবুদ্ধি হতবুদ্ধি মন্দবুদ্ধি কল্পবুদ্ধি জল্পবুদ্ধি বাকবুদ্ধি দুৰ্বুদ্ধি এই গোটেইকেইটা দুৰ্বুদ্ধি এটাই ভাল সেইটো হ'ল বাসুদেৱ বুদ্ধি গতিকে ৰছী টনা খেলত যিফালে জোৰ বেছি হয় সিফালে টানি নিয়ে 7টাই বেয়া কিন্তু মনত ৰাখিব অকলশৰীয়া হোৱা স্বত্তে কিন্তু বাসুদেৱ বুদ্ধি বাচিব পাণ্ডৱে নিৰস্ত্ৰ কৃষ্ণক লৈছিল আৰু 11 অক্ষৌহিণী কৌৰৱক পৰাজয় কৰিছিল 7 অক্ষৌহিণী সৈন্য লৈ পাণ্ডৱ জয়ী হ'ল 11 অক্ষৌহিণী সৈন্য হোৱা স্বত্তেও কিন্তু কৌৰৱ হাৰিল কিহৰ কাৰণে হাৰিল কৃষ্ণৰ প্ৰতি তেওঁলোকৰ আস্থা আছিল পৰকাষ্ঠা আছিল বিশ্বাস আছিল যাৰ ফলত জিকিল যদি নিৰস্ত্ৰ কৃষ্ণক সাৰথি কৰাৰ কাৰণে পঞ্চ পাণ্ডৱে কুৰুক্ষেত্ৰ যুঁজত জয় কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱন যুদ্ধত জয় হ'ব লাগিলে কৃষ্ণক সাৰথি কৰক লাগে তেওঁ নিৰস্ত্ৰই হওক হাঁহিমোৱা নিৰস্ত্ৰ কৃষ্ণক সাৰথি কৰিলে আপোনালোকে কিন্তু সংসাৰৰ পাৰ পাব দেই হেৰিকে কি কৈছেগে সুতীৰ্ণ ৰাণা নদী কৈবৰ্তকে কেশৱাহা গতিকে এখন ভয়ংকৰ যুদ্ধৰ নৈ যিখন যুদ্ধৰ নৈৰ এটা পাৰ যদি ভীষ্ম এটা পাৰ দ্ৰোণাচাৰ্য সেই নৈখনৰ জল জয়দ্ৰথ আৰু সেই নৈখনৰ পাকনীয়া হ'ল দুৰ্যোধন শৈল্য আৰু অশ্বত্থামা সেই নৈখনৰ দুটা কুম্ভীৰ পানী জলিত খাপপিটি ৰৈ থকা কৰ্ণ হ'ল নাহৰ ফুটুকি অজয় জয়দ্ৰথ য'ত জল কিন্তু সেইখন ভয়ংকৰ নদী হেলাৰঙে পঞ্চপাণ্ডৱে অতিক্ৰম কৰিলে মাত্ৰ কৃষ্ণক সাৰথি কৰাৰ কাৰণে মই কোৱা নাই ব্যাসে কৈছে ভীষ্মাতু নাত্ৰাতা জয়ত তথা জলম গন্ধাৰ নীলোৎপলাহাম শৈল্যগ্ৰাৱতী কৰ্ণেন বলা কুলাহাম অশ্বত্থামা বিকৰ্ণ গুণমকৰা দুৰ্যোধনবৰ্তিনীম সুতীৰ্ণ পৰ্বতে কেশৱাহা গতিকে মোৰ এটাই অনুৰোধ আপোনালোকেও পাণ্ডৱে কৰা দি কৃষ্ণক ভৰসা কৰক আস্থাত আনক পৰকাষ্ঠাত আনক কাৰণ চা পৰাণু ৰক্তিৰ ঈশ্বৰে ভক্তি ঈশ্বৰৰ প্ৰতি পৰম আস্থা বা পৰকাষ্ঠাই হ'ল ভক্তি ই নিস্বাৰ্থ হ'ব লাগিব আৰু নিস্বাৰ্থ হ'লে আপোনালোকেও অৰ্জুনে পোৱা দি উদ্ধৱে পোৱা দি নৰক যন্ত্ৰণা এৰি বৈকুণ্ঠ পাব আচলতে আমাক শৃংখলাবদ্ধ হ'বলৈ নিয়মানুৱৰ্তিত হ'বলৈ সংযমী হ'বলৈ নৰকৰ বৰ্ণনা দিয়া হৈছে যেতিয়ালৈকে মানুহে সংযমৰ সীমা অতিক্ৰম নকৰিব শৃংখলাবদ্ধতা শিথিল কৰি নিদিব তেতিয়ালৈকে তেওঁ নৰক যন্ত্ৰণা ভুগিবলগীয়া নহয় খাবৰ নিমিত্তে প্ৰাণ ধাৰণৰ নিমিত্তে আমাক অন্নমুঠিৰ দিহা কৰি থৈ গৈছে অন্নময় কোষ 5 প্ৰকাৰৰ অন্নময় প্ৰাণময় মনোময়
বিজ্ঞানময় আনন্দময় মনুষ্যে ঈশ্বৰৰ নাম লৈ আনন্দ কৰিব পাৰে বাবে আনন্দময় কোষ কোৱা হৈছে গতিকে আনন্দময় কোষস্বৰূপ এই মনুষ্যই কি কৰিব পাৰিব অন্নময় কোষ গ্ৰহণৰ অনুমতি দিছে আৰু ইয়াৰ ব্যতিৰেকে যি মুহূৰ্ততে প্ৰাণী হিংসাত যাব প্ৰাণী হিংসাৰ ধাৰণা মাত্ৰেই প্ৰাণী হিংসা কৰা মাত্ৰেই নৰকত পতিত হ'ব কৃত কাৰিতা অনুমোদিতা লোভক মোহক ক্ৰমা মৃদুমত্য অধিমাত্ৰা বিজ্ঞান অনন্ত বলানি ইতি প্ৰতিপক্ষ ভাৱনম যি হিংসা কৰে হিংসা কৰোৱাই হিংসা কাৰ্যত সমৰ্থন কৰে তেওঁ লোভ মোহৰ বশৱৰ্তী হ'ব আৰু কোনোবাই কম পৰিমাণে কোনোবাই মজলীয়া ধৰণে কোনোবাই মাত্ৰাধিক্য অতি পৰিমাণে ভুগিবই কাৰণ যিসকল মূৰ্খ মানুহে নিৰ্বোধ মানুহে জীৱনৰ যাত্ৰাপথত বিষ গছৰ পুলি ৰুই লয় সেই বিষ গছে এদিন ফলে ফলে জাতিষ্কাৰ হৈ নাতি পুতিলৈকে ভুগিব গতিকে অকৰ্মৰ বিকৰ্মৰ ফল নৰক মাত্ৰ সেইকাৰণে সদাচাৰী হ'বলৈ শৃংখলাবদ্ধতা হ'বলৈ বিনয়ী হ'বলৈ মাৰ্জিত হ'বলৈ এনেদৰে নৰকৰ ভয় দেখুৱাই জনসাধাৰণক সংযত হ'বলৈ এই বাক্যৰে আচলতে আমাক ব্যাসে চেষ্টা কৰিছে কিন্তু চাওকচোন কি কাম কৰিলে মৃত্যুদণ্ড হ'ব পাৰে সেই কথা আজিৰ তাৰিখত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে জানে তাৰ পিছতো হত্যা লুণ্ঠন ধৰ্ষণ বন্ধ হৈছে জানো জ্ঞানী মূৰ্খ নহয়নে মানুহবোৰ যেতিয়া আমি একুৰা জুইৰ কাষলৈকে যাম উত্তাপ পাম যেতিয়া আমি এটুকুৰা বৰফৰ কাষলৈকে যাম আমি শীতলতা অনুভৱ কৰিম যেতিয়া ফুলি থকা ফুল এজোপাৰ কাষলৈকে যাম আমি সুগন্ধ পাম কিন্তু যেতিয়া আমি ভগৱন্তৰ কাষলৈকে যাম আমি অভয় পাম আৰু ভগৱন্তৰ কাষলৈকে যাব পৰা মাধ্যম বা জখলাডালেই হ'ল সৎসংগ আৰু এই সৎসংগ আজিকালি মানুহে ল'বলৈ টান পায় কিন্তু দুসংগৰ আশ্ৰয় লয় আৰু দুসংগত আশ্ৰয় ল'লে তেওঁ নৰকৰ দুৱাৰত ভৰি থ'ব আৰু নৰকৰ আলহী হ'ব জীৱনটোৱেই নৰক হৈ যাব যি মুহূৰ্ততে আজিৰ আধুনিক ভাষাত ক'ব লাগিলে যি মুহূৰ্ততে এজন ব্যক্তিয়ে এথিক্স ভাইলেট কৰিব ধৰি লওকচোন মই এজন চিকিৎসক মোৰ কাষলৈ যেতিয়া এজন ৰোগী আহিব তেতিয়া মই ৰোগীজনক সুধিম বয়স কিমান আপুনি কেতিয়াৰ পৰা এই বেমাৰটোৰ ৰোগী আপুনি কেতিয়াৰ পৰা অসুবিধা পাই আছে আপুনি কি অসুবিধা পাইছে যদি মই ইংলিছত সুধিবলগীয়া হয় এজ এ ফিজিচিয়ান তেতিয়াহ'লে মই পেচেণ্টক সুধিম হোৱাট ইজ ইয়ৰ এজ ফ্ৰম দ্য হোৱাট ইউ আৰ ছাফাৰিং ফ্ৰম আপুনি কি অসুবিধা পাই আছে এজন চিকিৎসকে চিকিৎসা বিজ্ঞানৰ আইন অনুসৰি কেতিয়াও ৰোগীজনৰ ধৰ্ম সুধিব নোৱাৰে মই যি মুহূৰ্ততে এজন ৰোগীৰ আপোনাৰ ধৰ্ম কি বুলি সুধিম আমাৰ চিকিৎসা বিজ্ঞানৰ এথিক্স ভাইলেট হ'ব আৰু আমাৰ অথৰিটিয়ে মোৰ লাইচেন্সখন ফালি পেলাব গতিকে আমি যেতিয়া আমাৰ সামাজিক জীৱনত এথিক্স ভাইলেট কৰিম পতিয়ে যেতিয়া ধৰ্মপত্নী এৰি উপপতি ভজিব পত্নীয়ে যেতিয়া নিজৰ স্বামী এৰি উপপতি ভজিব যেতিয়া ন্যায্য প্ৰাপ্তিৰ বিপৰীতে বেলেগৰ সম্পত্তিত হাত দিব চুৰি কৰিব ডকাইতি কৰিব বেলেগক যাতনা দিব হত্যা কৰিব কষ্ট দিব হিংসা কৰিব কুবাক্য ক'ব আজুৰি খাব কাঢ়ি আনিব ন্যায্য প্ৰাপ্তিৰ পৰা কাৰোবাক বঞ্চিত কৰিব তেওঁ নৰক নাপায় কি স্বৰ্গ পাব জুই খালে এঙাৰ হাগিবই লাগিব ভালৰ ভাল সৰ্বতিৰ কাল ভালে পায় ভালক যাবৰে পায় খালক এদিনাখন আগৰতলাত ৰাজপথত আমি ৰখি আছোঁ যে এই কাৰণে কোনোবা চিনাকি মানুহ ওলাই নেকি 10খনমান হোটেলত গ'লোঁ এতিয়াও থকা ৰুম নাই
আৰু এজন মদাহীয়ে ঢলং পলংকৈ আহি আমাৰ এজনক খুজিছে, দাদা মালটা কোঠাই পোৱা যায়? আৰু তেতিয়া মই কৈছোঁ ইফালে হওক। আপোনাৰ নিচিনাকৈ আৰু ঢলং পলং কৰা মানুহ য'তে দেখিব তেওঁক সুধিলে হ'ল। আৰু মদাহীটোৱে অকণমান পিছত ঢলং কলং কৰা মানুহ পালে, সি সিফালে তাৰ প্ৰিয় বস্তু পালেগৈ। তেতিয়া আমাৰ এজন ভকতে কৈছে, মদাহীয়েতো জেগা পাই গ'ল, তাৰ ৰাজধানী পালে, আমাৰ কি গতি হ'ব? ময়ো তাকে ক'লোঁ, সেই বুদ্ধিটোকে কৰা হওক। ঢলং পলং কৰা মানুহজনক পোৱাৰ লগে লগে মদাহীয়ে তাৰ ঘাটি পাই গ'ল। গতিকে আমি যি ধৰণৰ ইউনিফৰ্ম পিন্ধিছোঁ, ধুতিয়ে গামোচাই চেলেঙে, গতিকে কোনোবাফালে ভকত আহে নেকি চাওক। আৰু অলপ পিছত বগা কাপোৰ পিন্ধা, কপালত ফুট লোৱা, মালা পিন্ধা, বঙালা ভাষা কোৱা এজন বৈষ্ণৱ আহিল। আর তেওঁক তেতিয়া মই মাতি আনিলাম, মহাশয় একটু আসবেন, শুনবেন, আমরা আসাম থেকে আসছি, একটু থাকা জায়গার দরকার। কোথায় কি জায়গা হবে? বাবা একটা কাজ কর, একটা গাড়ি নাও আর দুইখানা গাড়ি নিয়ে আমার সাথে চলো গিয়ে। বলে কই যাব? বলে একটু আগে 1 কিলোমিটার আগে জগন্নাথ বাড়ি আছে, সেখানে থাকার ব্যবস্থা আমি করে দেব। যেতিয়াই এজন ভকত পালো, আমার থাকার জায়গা হয়ে গেল। আনকি খরচ ভরিবও নালাগিল। তাকে কি কলে, ভালে পাই ভালক, যাবৰে পাই খালক। সেই ঢলং পলং কৰি থকা জিভা পাক খোৱা ভৰি পাক খোৱা মানুহটোৱে তাৰ নিচিনা জিভা পাক খোৱা ভৰি পাক খোৱা কোৱাৰ লগে লগে তাৰ ৰাজধানী পাই গ'ল। আৰু আমি সেই বিদেশত য'ত আমাৰ ভাষা নিমিলে, খাদ্য নিমিলে, এজন ভকতক পোৱাৰ লগে লগে কি হ'ল, আমিও থকা জেগা পালোঁ। গতিকে অকণমান কষ্ট কৰক, আপোনালোকে দেখিব আপোনালোকক ভগৱানে কি নকৰে, আলায়াঠি নকৰে। আমি ভবাৰ দৰে আমাৰ চাৰিওফালৰ পৰিৱেশটো তেনেকৈ হ'ব, যেতিয়া ভগৱানে ভবাৰ দৰে আমি কাম কৰিম। কিমতে ভকতি কৰিব তোমাৰ